অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ। মোৰ লগত আছে সোঁফালে শ্ৰীমতী জানকী খাউণ্ড, তেখেত সন্মানীয় মেম্বাৰ ASCPCR, আৰু SP চাহাব আছে হোজাই, এডিশ্যনেল SP চাহাব এইখিনি, আৰু ঋষিকান্তজী ADC মেম সকলো আছে। আমি আজি ইয়াত বহুদিনৰ মূৰত, যোৱা বছৰ আমি আহিছিলোঁ, বহুদিনৰ মূৰত আমি চাইল্ডৰ বিভিন্ন সমস্যা লৈ পেলাই আমি ইয়ালৈ আহিছিলোঁ। শিশুৰ অধিকাৰৰ ক্ষেত্ৰত আমাৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য, তাৰ ক্ষেত্ৰত আমি আজি খুব সুন্দৰকৈ এখন আলোচনা কৰিলোঁ ইয়াত। আৰু স্পেচিয়েলি ইয়াত এটা কথা ভাল হৈছে, যোৱা 2 বছৰত বাল্য বিবাহৰ ক্ষেত্ৰত যথেষ্ট ছাকচেছ হৈছে হোজাই জিলা। আৰু বাল্য বিবাহটো কমিশ্যনৰ অধ্যক্ষ হৈ মই নিজে মনিটৰ কৰোঁ। কাৰণ আপোনালোকে জানে যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমক চাইল্ড মেৰেজ মুক্ত, বাল্য বিবাহ মুক্ত ৰাজ্য হিচাপে ভাৰতবৰ্ষত স্বীকৃতি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে। গতিকে তেখেতৰ সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ হ'লে আমি ৰাজ্য প্ৰশাসনে সম্পূৰ্ণৰূপে কাম কৰিব লাগিব। ইয়াত চিভিল ছাৰ্ভেণ্টৰ কণ্ট্ৰিবিউশ্যন লাগিব, পুলিচ অফিচাৰৰ কণ্ট্ৰিবিউশ্যন লাগিব। গতিকে মাননীয় চিফ ছেক্ৰেটাৰী মহোদয়, DGP মহোদয়ৰ তত্বাৱধানত আৰু আমিও অকণমান কমিশ্যনৰ ফালৰ পৰা যিখিনি পাৰিছোঁ আমি চেষ্টা দিছোঁ। গতিকে প্ৰতিখন জিলাত প্ৰশাসনিক বিষয়াসকলে, পুলিচ অফিচাৰসকলে DC মহোদয় আৰু SP মহোদয়ৰ নেতৃত্বত আৰু DGP ছাৰৰ আৰু চিফ ছেক্ৰেটাৰী ছাৰৰ তত্বাৱধানত খুব সুন্দৰকৈ কাম কৰিছে, যাৰ কাৰণে বাল্য বিবাহ মুক্ত অসম অলৰেডি হৈয়ে গৈছে, কেইটামান % বাকী আছে। ভাৰতবৰ্ষৰ য'তেই যাওঁ, সুপ্ৰিম কোৰ্টত ৰিকগনিশ্যন পাইছে অসমে, যোৱা বছৰ তাত আলোচনা হৈছে সুপ্ৰিম কোৰ্টত, আৰু তেনেকৈ নেশ্যনেল কমিশ্যনত বিভিন্ন জেগাত। মই স্পেচিয়েলি য'তেই অসমৰ বাহিৰত গৈছোঁ, সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশংসা কৰে। হিমন্তজী খালী হিমন্তজী আৰু তেখেতৰ যি এই পদক্ষেপ অসমখনক সকলো ফালৰ পৰা সৰ্বাংগ সুন্দৰ কৰি তোলাৰ, তাৰ এটা পাৰ্ট আমাৰ শিশুৰো এটা পাৰ্ট আছে। গতিকে সেই পাৰ্টটো যাতে আমি কমিশ্যনৰ চেয়াৰপাৰ্চন হিচাপে আমি আগবঢ়াই লৈ যাব পাৰোঁ ভালকৈ। আমাৰ অজন্তা বাইদেউ মাননীয় মন্ত্ৰী, তেখেতেও যথেষ্ট বদ্ধপৰিকৰ, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত সকলোৱে কাম কৰিব, তেখেতেও আমাক যথেষ্ট উৎসাহ যোগাইছে। গতিকে আমি সকলোৱে মিলি যে কাম কৰিব লাগিব, সেই উদ্দেশ্যৰে আমি আহিছিলোঁ। ইয়াত এটা কথা ভাল লাগিছে কি, যোৱা বছৰ আগৰ বছৰৰ তুলনাত যোৱা বছৰ বেটাৰ হৈছে, আকৌ যোৱা বছৰৰ তুলনাত এই বছৰ বেটাৰ হৈছে। গতিকে ভাল পদক্ষেপ লৈ পেলাই ৰাইজ কৰি আহি আছে। মই DC মহোদয়ক, মই SP মহোদয়ক আৰু প্ৰশাসনীয় সকলো বিষয়াক, ইনক্লুডিং ইনস্পেক্টৰ অফ স্কুলছ, ADC মহোদয়ৰ পৰা আদি কৰি সকলো ডিপাৰ্টমেণ্টৰ যিমানখিনি আছে, হেল্থ ডিপাৰ্টমেণ্টৰ ডক্টৰ জইণ্ট ডিৰেক্টৰ চাহাবকো ধন্যবাদ দিছোঁ। আৰু আমি আৰু প্ৰগ্ৰেছ কৰিম। বাই অক্টোবৰ আমি আকৌ এবাৰ বহাৰ আমি পৰিকল্পনা কৰিছোঁ। অসমৰ প্ৰায়খন জিলালৈ যাম আৰু কাম কৰিম। সেই উদ্দেশ্যলৈ আজি অহা হৈছে, যোৱাকালি আহিছিলোঁ মই, আৰু আজি মিটিংখন হ'ল, তাকে আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।